Hello ভাই বন্ধুসকল ওয়েলকাম টু ৰাকেশ আছাম ডিফেন্স ইউটিউব চেনেল সো যিহেতু আপোনালোকে থাম্বনেল চাই গমে পাইছে আৰু এজন লৰাই অসমৰ ভিতৰত টপ 3 আছে আৰু টপ 1 ৰ তো আপোনালোকে গম পাইছে আৰু টপ 2 ৰ কোন আছে আপোনালোকে এটো আপোনালোকক মই জনাই দিম টপ 1 ৰ আপোনালোকে গম পাইছে যে দুবৰি ডিস্ট্ৰিক্টৰ যেটো পানবাৰীত এবিউবি এপিআৰ যেটো ইন্টাৰভিউ চলি আছিল পানবাৰীত তাত 10 মিনিট 8 সেকেন্ডৰ মাইছে 32 মিটাৰ 10 মিনিট 8 সেকেন্ডৰ মাইছে তেও 19.36 পাইছে আৰু লং জাম্প আৰু সিনাপত এও এক্সেলেন্ট মাইছে সো এও টপ 1 ত আছে অল আসামৰ ভিতৰত যেটো ইন্টাৰভিউ যেটো 2024 চলি আছে বৰ্তমান ই টপ 1 ত আছে আৰু টপ 2 ত আছে কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ নামটো আৰু স্লিপটো মুছত নাই মই পাহৰিছো আৰু ই টপ 2 ত আছে কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ এও পাইছে 58 পইণ্ট কিবাটা সামথিং আছিল মই পাছত আপোনালোকক মই যদি পাও মই আপোনালোকক মই জনাই দিম আৰু টপ 3 ত আছে দৰং ডিস্ট্ৰিক্টৰ মই আপোনালোকক মই স্ক্ৰিনত দিম আপোনালোকে চাই ল'ব কোন হয় কোনটো কাষ্টৰ হয় কিমান টাইমত মাৰিলে কিমান নম্বৰ পাইছে আপোনালোকে চাই ল'ব স্ক্ৰিনত মই দেখুৱাই দিছো চাই লওক এও মই জুম কৰি দিছো নামটো জাহিদুল ইছলাম তেও কাষ্টটো হৈছে জেনাৰেল কাষ্টৰ হয় চাই লওক মই জুম কৰি দিছো জেনাৰেল কাষ্টৰ হয় আৰু তেও জেন্ডাৰ মেল আৰু তাৰ ডেট অফ বাৰ্থ আছে 21/11/2003 বেছি ডাঙৰ লোৱা নহয় সৰু লোৱা হয় ইমান বয়সৰ নহয় 2003 তেও জন্ম আৰু এক্সাম ডেট আছিল 8 তাৰিখ সো 8 তাৰিখ 11/2024 8 তাৰিখে আছিল তাৰ এক্সাম ডেট আৰু তেও কোৱালিফিকেশন সাৰ্টিফিকেট তেও ইএস এপ্ৰুভ হৈছে আৰু এজ প্ৰুফ সাৰ্টিফিকেট যেটো এজ প্ৰুফ আপোনালোকৰ আধাৰ কাৰ্ডে হওক আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট হওক তা এই এপ্ৰুভ হৈছে ইএস হৈছে আৰু তাৰ ডিসটেন্সটো 32 মিটাৰ তেও এটো আৰএফ আইডি টেগ নাম্বাৰটো 5110 আৰু বেছ নংটো 081107 আৰু লেফট 8 ৰাউন্ড আছিল যেটো 4 মিটাৰ আছিল 8 ৰাউন্ডত এও 10 মিনিট 29 সেকেন্ডত মাৰিছে সো 10 মিনিট 29 সেকেন্ডত মাৰিছে আৰু তেও মাৰ্কস পাইছে 17.68 তেও মাৰ্কস পাইছে 17.68 আৰু লং জাম্পত তেও 544.54 তেও মিনিমাম 17 ফুট 11 ইঞ্চি মান মাৰিছে 10 ইঞ্চি পাৰ কৰিছে টপত 10 ইঞ্চি মান মাৰিছে আৰু তেও মাৰ্কস পাইছে 20 নম্বৰ আৰু ৰিজাল্ট পাস হৈছে 20 নম্বৰ পাইছে তেও এক্সেলেন্ট মাৰিছে এবাৰতে 17 ফুট 10 ইঞ্চি মাৰিছে আৰু চাই লওক তেও সিনাপত 14 বাৰ মাৰিলে 14 বাৰ মাৰিলে 14 বাৰত তেও 20 নম্বৰ পাইছে আৰু ৰিজাল্ট পাস হৈছে 14 মাৰিছে আৰু তেও হাইট আছিল তেও 168 তেও মানে 5 ফুট 6 ইঞ্চি প্লাস আছে মানে 6 ইঞ্চি প্লাস 168.80 5 ফুট 6 ইঞ্চি প্লাস আছে আৰু চেষ্ট নম্বৰ তেও আছে 84 নরমাল 84.10 আৰু ফুলাইছে 95 মানে 11 ইঞ্চি ফুলাইছে মানে 11 ইঞ্চি মান তেও ফুলাই দিছে সো 11 ইঞ্চি ফুলাই দিছে আৰু তেও মেডিকেল টেষ্ট কিনি তেও পাস কৰিছে একো কিবা নাই ইনজৰি নাই নো তাৰপিছত নেক্সট স্লিপটো চাই লওক কিমান টোটেল হৈছে আপোনালোকে চাই ল'ব মই দেখুৱাই দিছো এটো সব নেক্সট স্লিপটো হৈছে এটো জাহিদুল ইছলাম আৰু ফাদাৰ্স নেম এটা আপোনালোকে চাই লওক আৰু ডেট অফ বাৰ্থটো গমে পায় 21 তাৰিখ 11/2024 আৰু জেনাৰেল কাষ্টৰ হয় মেল হয় আৰু এক্সাম ডেট 8 তাৰিখ 11 মাহ এটো কলুৱে আৰু HSLC ইহঁতৰ যেটো ডকুমেন্টস এটো এসএস ডকুমেন্টস কি সাবমিট হৈছে আৰু আই সেকেন্ডাৰী মাৰ্কসত 55% আছে চাই লওক 55% আছে আই সেকেন্ডাৰী মাৰ্কসত যেটো তেও সেকেন্ড ডিভিজন আছিল আই সেকেন্ডাৰী মাৰ্কস তেও 55% আছিল আৰু বাকি হোমগাৰ্ড ট্ৰেইনিং এবোৰ এনডিপি আৰু মেম্বাৰ এবোৰ গুটেকিনি ডকুমেন্ট এবোৰ বাকি ডকুমেন্টস কিন তেও নাই নো সাবমিটেড মানে তাৰ দিয়া নাই এবোৰ ডকুমেন্টস যেটো নাই এনসিসি কিনি নাই আৰু স্পৰ্টৰ নাই
এক্স সাৰ্ভিসমেন তেওঁ নাই চাই লওক গোটেইখিনি ন সাবমিটেড দেখুৱাই আছে আপোনালোকক কিমান পাইছে তেওঁ ইউবিত কিমান পাইছে এটো চাই লওক কনষ্টেবল ইউবি তেওঁ ইউবিত পাইছে 37.68 মানে 40 ৰ ভিতৰত 37.60 আৰু এক্সট্ৰা মাৰ্ক যেটা আছে কিনে 2 নম্বৰ আছে এটো 2 নম্বৰ আছে চাই লওক আৰু এনসিসি নাই 2 নম্বৰ আছে এনসিসি নাই আৰু এবি কনষ্টেবল এবিত কিমান পাইছে চাই লওক কনষ্টেবল এবিত 57.68 আৰু এক্সট্ৰা মাৰ্ক যেতে এবিত নাই এটো 0 দেখুৱাই আছে দিয়া নাই এক্সট্ৰা মাৰ্ক 57.68 পাইছে আৰু কনষ্টেবল ইউবি এপিআৰ এটো এপিআৰ কনষ্টেবল ইউবি এপিআৰত পাইছে 37.68 আৰু 2 নম্বৰ আছে 2 নম্বৰ মাৰ্কস আছে 2 নম্বৰ প্লাস আছে তাৰ এটোৱে সব তেও টোটাল এবিট পালে 57.68 আৰু ইউবিট পাইছে 37.68 আৰু এক্সট্ৰা মাৰ্ক 2 নম্বৰ আছিল আৰু এপিআৰত পাইছে 37.68 আৰু এক্সট্ৰা মাৰ্ক 2 নম্বৰ দিয়া আছে এইখিনি আছিল আপোনালোকে গম পাইছে তেও ঘৰ দৰঙত হয় আৰু উদালগুৰি পুলিচ ৰিজাৰ্ভতে তেও ইন্টাৰভিউ দিছিলে 8 তাৰিখ দিনা আছিল আৰু 8 তাৰিখৰ দিনা তেও আজি দিনটোলৈকে আজি যেটো আজি 12 তাৰিখ 11 মাহ 2024 আজিৰ দিনটোলৈকে তেও টপ 1ত আছে ডিস্ট্ৰিক্টত আৰু অল আসামৰ ভিতৰত মই জনাত টপ 3ত আছে আৰু ইয়াতকৈ বেছি নম্বৰ যদি কোনোবা ডিস্ট্ৰিক্টত আছে যদি আপোনালোকে কমেন্ট কৰিব মই এতিয়ালৈকে গম পোৱা নাই যেটো মই জানা নাই গম পোৱা নাই কাৰণে মই আপোনালোকক মই এক্সপ্লেইন কৰি দিছো কোনে পাইছে অল আসামৰ ভিতৰত টপ 3ত কোনজন আছে আপোনালোকক দেখুৱাই দিছো আৰু টপ 2ndটো মই গম পোৱা গৈ আছো কিন্তু মোৰ ওচৰত স্লিপটো নাই কাৰ্বিআংলং ডিস্ট্ৰিক্টত বুলি গম পাওঁ কোন হয় আপোনালোকে যদি ভিডিওটো পাইছে তেনলে কমেন্ট এটা কৰিব থ্যাংক ইউ এইখিনি ইনফৰমেশন আপোনালোকক দিলো আৰু আপোনালোকে যদি কোনোবা ডিস্ট্ৰিক্টত যদি ইন্টাৰভিউ চলি আছে দিপলে ৰেডি আছে তেন আপোনালোকে যদি অলপ চেষ্টা কৰক এহততকৈ বেছি নম্বৰ পাবলৈ চেষ্টা কৰক মই সকলোকে মই বেষ্টবিলাক দিছো যি অকল দিয়া না তেওঁলোকক আৰু যি অকল পাছ কৰি লৈছে আপোনালোকে পঢ়া ষ্টাৰ্ট কৰক যিমান নম্বৰ পালেও পঢ়া ষ্টাৰ্ট কৰক আপোনালোকে আপসুট হ'ব নালাগে আপোনাৰ নাম নাহিব বুলি পঢ়ি থাকক এটা ধুনীয়াকৈ পঢ়ি থাকক আপোনালোকৰ থ্যাংক ইউ ভিডিওটো একলে চোৱাৰ বাবে